হয় নমস্কাৰ পোনপ্ৰথমে আপোনালোকক এই ক্ষতি হোৱা খেতি যি দৃশ্যাংশ আপোনালোকে ৰাইজক দেখুৱাবলৈ প্ৰয়াস কৰিছে তাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। প্ৰথম কথা যোৱা নিশা যি প্ৰকৃতি ৰুদ্ৰমূৰ্তি বুলি ক'ব লাগিব, সেই ধুমুহা জাকত আমাৰ এই বুৰৈ চাপৰিত বিশেষকৈ প্ৰায় 10 বিঘাৰো অধিক আপোনাৰ চব্জি খেতি, আপোনাৰ তিয়ঁহ, জিকা, লাও আদি কৰি বিভিন্ন ধৰণৰ ক্ষতিসাধন হৈছে। আৰু তাৰ লগতে মোৰো এই প্ৰায় 3 বিঘা পূৰা প্ৰায় বৃহত্তৰ এটা খেতি সম্পূৰ্ণৰূপে ভাগি মাটি অংশত পৰি গৈছে। আৰু বিশেষকৈ যিহেতুকে আমি বহুত কষ্ট কৰি, বিশেষকৈ মানে আমাৰ তেনেকুৱা কোনো পুঁজি বুলিবলৈ নাই, লগত সাঁচতীয়া ধন 2 এটকাকৈ আমি গোটাই আমি খেতিখিনিত ব্যৱহাৰ কৰোঁ। আৰু যোৱা নিশা যিটো ধুমুহাৰ ফলত খেতিৰ ক্ষয় ক্ষতি হ'ল, বিশেষকৈ এটা খুব দুখ লগা কথা, মোৰ মনত খুব আঘাত, ৰাইজৰ বিশেষকৈ কৃষক বন্ধুসকলো খুব আঘাত পাইছে মনত। আৰু আমি বিশেষকৈ নিবনুৱা এজন, চৰকাৰী বিভিন্ন বাছনি পৰীক্ষাৰ সাক্ষাৎকাৰ দিয়াৰ পিছতো আমি সফল নোহোৱাৰ বাবে, আমি নিজক স্বাৱলম্বী কৰিবৰ বাবে, যিহেতুকে আমাৰ গৃহস্থী আছে, ঘৰ সংসাৰ আছে, তাৰ বাবে আমি এই খেতিত নিয়োজিত হৈছিলোঁ। আৰু তাৰ ফলতে যোৱা নিশা যিটো ধুমুহা ফলশ্ৰুতিত এই ক্ষয় ক্ষতি হ'ল, বিশেষকৈ আমি চৰকাৰলৈ এটা আহ্বান জনাম, বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু কৃষি বিভাগকো মই লগতে জনাম, যাতে ইয়াৰ ওপৰত অলপ দৃষ্টি ৰাখি আমাক অলপ হ'লেও সকাহ যদি দিয়ে, তেতিয়াহ'লে আমি পুনৰ আকৌ খেতিত নিয়োজিত হ'বলৈ অলপ হ'লেও আমি সুবিধা পাম। তাকে মই আপোনালোকৰ আগত কি খেতি কৰা হৈছিল? ইয়াতে বিভিন্ন ধৰণৰ আপোনাৰ তিয়ঁহ আছিল, আৰু লাও আছিল, জিকা, কেৰেলা, এনেকুৱা ধৰণৰ ইত্যাদি খেতি আছিল। আৰু আপোনালোকে নিবনুৱা বৰ্তমান? হয়, মই বিশেষকৈ নিবনুৱা, কোনো ধৰণৰ মই সাক্ষাৎকাৰত সফল হ'ব নোৱাৰি, মই ইয়াতে স্বাৱলম্বী হ'ম বুলি এডৰা খেতি বিশেষকৈ পূৰ্বৰ নিচিনাকৈ কৰি আহিছিলোঁ। আৰু যোৱা নিশাৰ ধুমুহাত বিশেষকৈ ধ্বংস। বুৰৈগুৰি বিভিন্ন ঠাইত হৈছে ন? বুৰৈগুৰি বিশেষকৈ বুৰৈ চাপৰি এৰিয়াত বেছি হৈছে, বিশেষকৈ চাপৰি এৰিয়াত ধুমুহাটো অলপ প্ৰভাৱটো বেছি আছিলতো, তাৰ কাৰণে অলপ ইয়াতে প্ৰভাৱটো বেছি পৰিছে। নমস্কাৰ, মোৰ নাম শ্ৰী সত্য দাস। ক'বলৈ বহুত দুখৰ কথা। আজি বায়ুৱে আমাৰ বহুত ক্ষতিগ্ৰস্ত। আমি বহুত দুখীয়া শ্ৰেণীৰ ৰাইজ আহি পেলাই আমি চাপৰিত খেতি পথাৰ কৰিছোঁ। কৰি থকাৰ মাজমুহূৰ্তত আহি বতাহ ধুমুহাই বহুত ক্ষতিগ্ৰস্ত কৰিলে। এতিয়া আমি উপায়হীন হৈ পৰিছোঁ। তাৰ বিনিময় কৃষক আৰু মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়াই আমাক যাতে কিছু সহায় সহযোগ কৰি আকৌ আগুৱাই যাবৰ কাৰণে কিছুমান আমাক সুবিধা দিয়ে, তাকে আমি মানে জনাবলৈ বিচাৰিছোঁ মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়াক। আৰু লগতে আমাৰ কৃষি মহোদয়কো আমি জনাইছোঁ, তেওঁ আহি পেলাই এপাক আহি পেলাই আমাৰ কৃষি ক'ত কেনেকৈ অনিষ্ট হৈছে আহি পেলাই তেওঁ চাই যাওক। কি খেতি কৰিছিলে আপোনালোকে? আমি ইয়াত এতিয়া লাও কৰিছোঁ, জিকা কৰিছোঁ, তিয়ঁহ কৰিছোঁ, আৰু বহুত বিভিন্ন ধৰণৰ খেতি আছে। আপুনি কিমানমান বিঘা খেতি কৰিছিলে? মোৰ এতিয়া বৰ্তমান 3 বিঘা খেতি আছে। 3 বিঘা আছে। খুবেই দুখ লাগিছে। আৰু বহুত দুখৰ মানে আমাৰ বেদনা। আপুনি এনে কি কৰে, কৰ্ম কি কৰে? কৰ্ম আমি অকল খেতিৰ ওপৰত আমি মানে ভিত্তি কৰি পেলাই চলি আছোঁ, ল'ৰা ছোৱালীক পঢ়াই আছোঁ, খাই আছোঁ। খেতিৰ ওপৰতে নিৰ্ভৰশীল আপোনালোকে? হয়। আৰু এতিয়াতো অনিষ্ট কৰিলে, চৰকাৰক কি আহ্বান জনাব? চৰকাৰক আমি এইটোৱে আহ্বান জনাইছোঁ, যাতে আমাক কিছু সুবিধা দিয়ে, সকাহ দিব লাগে। তেওঁলোকক অৰ্থাৎ প্ৰশাসনক কিছুমান চাবলগীয়া ব্যক্তি আছে, কৃষক মুক্তি ডাঙৰীয়াও আছে, তেখেতেও কিছুমান যোগাযোগ লওক। আৰু আমি বহুতখিনি আগুৱাবলৈ চেষ্টা কৰিছোঁ, কিন্তু আগুৱাব পৰা নাই, কাৰণ আমাৰ ইয়াত বহুত অনিষ্ট। এতিয়া ক'ৰ পৰা আমি টকা পইচা ধাৰ ঋণ লৈ পেলাই খেতিডৰা কৰি আছিলোঁ, কিন্তু এতিয়া আমি একো ফলাফল ইয়াত পোৱাই নাই। ধন্যবাদ। ঠিক আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।